অনাগত গোটেই মাহটো কেনেকুৱাকৈ যাব সকলোৱে জানিবলৈ বিচাৰে। গতিকে সেই কাৰণে আমি সকলোৰে কাৰণে মাহেকীয়া ৰাশিফল লৈ আনিছোঁ। মাহেকীয়া ৰাশিফলসমূহ আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰোঁ। গতিকে জন্ম ৰাশিৰ ফালৰ পৰা যদি ৰাশিফলসমূহ চায় তেতিয়াহ'লে বেছি ভাল হয়। আৰু কিবা কাৰণত যদি জন্ম ৰাশি নাজানে তেতিয়াহ'লে নিজৰ নাম ৰাশিৰ ফালৰ পৰা আপোনালোকে ৰাশিফলসমূহ চাব পাৰিব। প্ৰথমতে আহিব মেষ ৰাশিৰ কাৰণে। মেষ ৰাশিৰ কাৰণে ছেপ্টেম্বৰ 2025টো কেনেকৈ যাব আমি ক'বলৈ ওলাইছোঁ। মেঘে যিকোনো নতুন কাম কৰিবলৈ বা তাৰ কাৰণে সাহস দেখুৱাবলৈ ভয় নাখাব। পটককৈ কাম এটা কৰিম বুলিলে তেওঁলোকে কৰি পেলাব পাৰিব। কিন্তু তেওঁলোকৰ বৰ্তমান সময়টো অকণমান বেয়া চলি আছে বুলিয়ে ক'ব লাগিব। কিন্তু কামৰ ক্ষেত্ৰত তেওঁলোকে আগুৱাবলৈ এই মাহটোত সাহস গোটাব পাৰিব। তেওঁলোকে নিজকে আপডেট কৰিব লাগিব। যিমানে নিজকে আপডেট কৰি ৰাখিব, নিজকে যিমান নতুনত্ব প্ৰদান কৰিব, নিজকে যিমান নলেজ দিব, সিমানে তেওঁলোকৰ ব্যৱসায় বাণিজ্য কেৰিয়াৰৰ ফালে খুব বেছি গ্ৰ'থ হ'ব। ভাই বন্ধুৰ সহযোগ পাব পাৰিব মেষ ৰাশিৰ লোকসকলে। আৰু নিজকে অকণমান সতৰ্ক কৰি জাগ্ৰত কৰি যদি ৰাখে তেওঁলোকৰ কাৰণে খুব ভাল হ'ব। নতুন বস্তু লোৱাৰ যোগ আছে। ভূমি, ভৱন, বাহন আদিৰ সংযোগ বনিব পাৰে। কিন্তু লগতে খৰচো বৃদ্ধি দেখুৱাইছে। যদি বস্তু কিনাৰ যোগ থাকে খৰচ বৃদ্ধিটো হ'বই, কাৰণ কিবা এটা কিনিবলৈ গ'লে খৰচেই হ'ব, সেইটো সামান্য কথা। ধনৰ অভাৱ সেইটো কাৰণে হয়তো অকণমান আপোনালোকে অনুভৱ কৰিব পাৰে। জীৱনটো আগবাঢ়ি থাকিব। জীৱনটো আগবাঢ়ি থাকোঁতে ঘাত প্ৰতিঘাত হ'ব। বিভিন্ন ধৰণৰ চিন্তা, বিভিন্ন ধৰণৰ টেনশ্যনো আহিব। কিন্তু আগুৱাই যাবলৈ যিটো উদ্যম আপোনালোকে নেৰিব। অন ইনকামৰ নতুন চ'ৰ্চ আপোনালোকে দেখিবলৈ পাব বা নতুন নতুন আইডিয়া আপোনালোকৰ ব্ৰেইনলৈ আহিব। ঘৰুৱা পৰিৱেশ শুভ দেখুৱাইছে আৰু বিবাহৰ কথাও আপোনালোকৰ চলিব পাৰে। যিসকল বিবাহৰ কাৰণে উপযুক্ত হৈ আছে তেওঁলোকৰ কথা বতৰা চলিব পাৰে। মাহৰ শেষত আপোনালোকৰ বৈবাহিক ক্ষেত্ৰত কটুতা আহিব পাৰে। যিসকলৰ বিবাহ অলৰেডি হৈ গৈছে, যিসকলে দাম্পত্য জীৱনত বৰ্তমান আছে তেওঁলোকৰ কাৰণে বৈবাহিক সুখটো বা তেওঁলোকৰ মাজত যিকোনো থাৰ্ড পাৰ্চনৰ কাৰণে কিবা এটা কথা হোৱা, থাৰ্ড পাৰ্চন মানে সেইটো যিকোনো থাৰ্ড পাৰ্চন হ'ব পাৰে বা বুজাবুজিৰ অভাৱ হোৱা, এনেকুৱা প্ৰব্লেমবিলাক হ'ব পাৰে। ধৰণৰ কাম এনেকুৱা নকৰিব নিজৰ জীৱনত যিটোৰ পৰা নেকি মানে যিটো আইন মতে দণ্ডনীয়, তেনেকুৱা কামত আপোনালোকে ভুলতো নাযাব। তেতিয়া আপোনালোকৰ অসুবিধা হ'ব পাৰে। আপোনালোকে যদি এই গোটেই মাহটোৰ ৰিমেডি হিচাপে কিবা এটা কৰিম বুলি ভাবিছে গোটেই মাহটো ভালকৈ যাবৰ বাবে, আপোনালোকে বা পাৰ্কত বা মন্দিৰ চৌহদত আপোনালোকে বৃক্ষ ৰোপণ কৰিব পাৰে। আপোনালোকে 2জোপা 3জোপা যিমান পাৰে বৃক্ষ ৰোপণ যদি কৰে আপোনালোকৰ গোটেই মাহটো ধুনীয়াকৈ পাৰ হৈ যাব। ফাইনেন্সিয়েল ক্ষেত্ৰতো আপোনালোকে হেল্প পাব। খৰচটো অকণমান কণ্ট্ৰলতো যাব। আৰু বজাৰ কৰোঁতে আপোনালোকে বাজেট বনাই পেলাই বজাৰ কৰিব, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। সূৰ্য প্ৰণাম আপোনালোকে কৰিব পাৰে। সূৰ্য প্ৰণাম কৰিলেও আপোনালোকৰ বহুতবিলাক প্ৰব্লেম চলিউশ্যন আপোনালোকে বিচাৰি পাব। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ কাৰণে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আপোনালোকে কোৱালিটি কামত এড কৰক। মানে আপোনালোকে যিটোৱে কাম নকৰক কিয় সেইটোত কামটোত গুৰুত্ব দিয়ক। কামটোক মানে কোৱালিটি এড কৰি পেলাই ভাল কৰিবলৈ, বেলেগৰ তুলনাত ভাল কৰিবলৈ চেষ্টা কৰক। খুব মেহনত কৰক, কোৱালিটি এড কৰক। সেই কামটোত মানে কুশল বনক, নিপুণ বনক। যিকোনো কাম ধৰক যোনে যিটোৱে কৰি আছে সেইটো লাইনতে আপোনালোকে নিজকে আপডেট কৰিবলৈ চেষ্টা কৰক। পইচাৰ অভাৱে আপোনালোকৰ মনটো একেবাৰে ভাঙি পেলাই। পইচা থকালৈকে জীৱনত যেতিয়ালৈকে পইচা ভৰপূৰ হৈ থাকে বা মেনেজ হৈ থাকে, পইচাৰ দিশবিলাক আপোনালোকে ঠিকে থাকে। কিন্তু যেতিয়া পইচা আপোনালোকে মিলাব নোৱাৰা হয় তেতিয়া আপোনালোকৰ মানসিক মানে প্ৰায় ভাৰসাম্যটো নথকাৰ নিচিনা হয় বা ভ্ৰম উৎপন্ন হ'বলৈ ধৰে। এই মাহটোত আপোনালোকৰ ভ্ৰমো উৎপন্ন হ'ব। বিভিন্ন ধৰণৰ কথাত ভ্ৰম আহিব, যিটোৱে আপোনালোকক মানসিকভাৱে আমনি দিব পাৰে। নতুন কামৰ বা নতুন কিবা চ'ৰ্চৰ আপোনালোকে ইংগিত পাব পাৰে। খালি বিচাৰি লোৱাটোহে আপোনালোকৰ এতিয়া চবতছে ডাঙৰ কথা। বিভিন্ন ধৰণৰ চ'ৰ্চ আহিব। কোনটো বস্তু আপোনালোকৰ কাৰণে ভাল হ'ব নিজে চিলেক্ট কৰি ল'লে, নিজে ভালকৈ মন দিলে, গুৰুত্ব দিলে আপোনালোকৰ কাৰণে ভাল। নতুনকৈ কিবা কামৰ ক্ষেত্ৰত আপোনালোকে প্ৰেৰণা পাব। বেলেগকো প্ৰেৰণা দিবলৈ চেষ্টা কৰক আৰু নিজেও কিবা নহয় কিবা কামৰ কাৰণে প্ৰেৰিত হ'ব। আপোনালোকে কামত নতুনত্ব কৰিবলৈ চেষ্টা কৰিব। যিকোনো কাম নতুন ঢঙেৰে, নতুন ব্যৱস্থাৰে আপোনালোকে মানুহৰ আগত মানে দেখুৱাবলৈ বা উপস্থাপন কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ উৰ্জা স্তৰটো এই গোটেই মাহটোতে ভালকৈ ৰাখিব। উচ্চ স্তৰীয় ৰাখক। উৰ্জা বহুত দৰকাৰ হ'ব এই গোটেই মাহটোৱে আকৌ। আৰু খুলি পেলাই কথাবিলাক আপোনালোকে এক্সপ্ৰেছ কৰিব পাৰিব। যিকোনো কথা আপোনালোকে যদি খুলি ক'বলৈ টান আছিলে বা অসুবিধা পাই আছিলে, এই মাহটোত আপোনালোকে খুলি পেলাই কথাবিলাক ক'বলৈ পাৰিব। মানুহে আপোনাক ইগন'ৰ কৰা বুলি ভাবি পেলাই আপোনালোকৰ সেইটো এটা নতুন ধৰণৰ ভ্ৰম উৎপন্ন হ'ব পাৰে। ধৰক ইগন'ৰ কৰাই নাই, কিন্তু ইগন'ৰ কৰা বুলি আপোনালোকৰ ভ্ৰম হৈ থাকিব পাৰে। সেইটো এটা বৰ ডাঙৰ বেয়া ভ্ৰম ক'বলৈ গ'লে। সেইটোৱে মানুহৰ নিজৰ ছেল্ফ কনফিডেন্সটো বহুত বেছি কমজোৰ কৰি পেলায়। গতিকে তেনেকুৱা ধৰণৰ বস্তুবিলাক নানিব। কামত আপোনালোকৰ প্ৰডাক্টিভিটি বাঢ়িব। সেইটো আপোনালোকৰ কাৰণে শুভ সংবাদ ক'বলৈ গ'লে এই গোটেই মাহটো।
আপোনালোকে ৰলিৰ তিলক লগাব পাৰে ৰিমেডি হিচাপে যদি এই গোটেই মাহটোত আপোনালোকে কিবা কৰিবলৈ বিচাৰে তেতিয়াহ'লে ৰলিৰ তিলক লগাওক আৰু আপুনি চন্দ্ৰ যদি কৰবাত কিবা বনি আছে ধৰ্মীয় অনুষ্ঠান যদি আপোনালোকৰ কিবা নিৰ্মাণ হৈ আছে বা ৰিপেয়াৰিঙৰ যদি কাম চলি আছে তেনেকুৱাত আপোনালোকে মন্দিৰ আদিত পইচা দিয়ক মানে কামখিনিত আপোনালোকে হেল্প স্বৰূপে পইচা দান কৰক নহ'লে বস্তু আপোনালোকে দান কৰক এতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে মিথুন ৰাশিৰ কাৰণে এই গোটেই মাহটো আপোনালোকে নতুন কাম কৰাৰ কাৰণে যিকোনো কামত নতুনত্ব কৰাৰ কাৰণে খুব ভাল মানে যিকোনো আপোনালোকে যদি কিবা এটা ষ্টেপ লয় সেই বস্তুটোত মানুহৰ দৃষ্টি যাব মানুহৰ নজৰ যাব মানে ক'বলৈ গ'লে ভাইৰেল হোৱাৰ সম্ভাৱনা যিকোনো কাম ভাইৰেল বুলি ক'লে ইয়াত ভিডিঅ' ভাইৰেল বা তেনেকুৱা অকল ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা কথাই বুজোৱা নাই যিকোনো ক্ষেত্ৰত আপোনাৰ মানে বস্তুটো প্ৰচাৰ প্ৰসাৰটো বাঢ়িব পাৰে যিকোনো বস্তুত আপুনি লাগিলে যিটো লাইনতে নাথাকক প্ৰভাৱশালী আপোনালোকৰ ব্যক্তিত্ব এনেও আৰু লগতে আপোনালোকৰ এই মাহটোত সেই প্ৰভাৱটো বৃদ্ধি হ'ব যিহেতু মিথুন ৰাশিত নিজেই গুৰু আছে গুৰু গ্ৰহটো অৱস্থান কৰিছে সেইকাৰণে এই প্ৰভাৱবিলাক বাঢ়িব পাৰে প্ৰভাৱশালী মানুহৰ লগত আপোনালোকৰ মানে সম্পৰ্ক বাঢ়িব বা বহুত যদি পুৰণা লিংক কিছুমান ছিঙি গৈছিলে ভাল ভাল লিংক আপোনালোকৰ আকৌ লিংক বনিব নেটৱৰ্কিংটো আপোনালোকৰ মজবুত হ'ব ধনৰ সমস্যা যদি কিবা চলি আছিলে তেতিয়াহ'লে সেইটোৰ পৰা আপোনালোকে ওলাব পাৰে ধন আগমনৰ নতুন সা সুযোগ বনিব পাৰে সপোন পূৰণ হ'ব আপোনালোকৰ বিভিন্ন ধৰণৰ বহুত কেইটা ধৰণৰ কথা আপুনি ভাবি আছিলে বা কৰিম বুলি ভাবি আছিলে তেনেকুৱা কামবিলাক আপোনালোকৰ সম্পন্ন হোৱা যেন দেখা পাব ঘড়ী নোচোৱাকৈ কিন্তু আপোনালোকে কাম কৰিব লাগিব বহুত কষ্ট কৰিব লাগিব যদি আপোনালোকে কষ্ট বেছি অনুভৱ কৰি পেলাই কামৰ কাৰণে এলাহ কৰে তেতিয়াহ'লে আপোনালোকৰ গ্ৰ'থটো কম হ'ব ভবামতে নহ'ব কিন্তু আপোনালোকে যদি কিমান এফৰ্ট দিছে সেইটোলৈ যদি অকণো মনোযোগ নিদিয়ে ঘড়ীত কেইটা বাজিছে বা কিমান টাইম আপোনালোকে কাম কৰিছে সেইটোত যদি মনোযোগ নিদিয়ে তেতিয়াহ'লে অনাগত দিনত প্ৰত্যেকটো মাহে আপোনালোকৰ কাৰণে কেইবা মাহো ক'বলৈ গ'লে বহুত বেছি ভাল হ'ব গতিকে এই কথাবিলাক অকণমান বিশ্লেষণ কৰিব লাগিব আৰু লগতে আপোনালোকে ভাল ভাল কণ্টেণ্ট চাব যদি আপোনালোকে মানে ছ'চিয়েল মিডিয়াত বা কিবা যদি জড়িত হৈও থাকে তেতিয়াহ'লে ভাল কণ্টেণ্টবিলাক কনজিউম কৰিব ভাল মানুহৰ লগত আপোনালোকে চলা ফিৰা কৰিব ৰিস্ক থকা কামবোৰ আপোনালোকে পৰাপক্ষত নকৰিব বহুত বেছি ৰিস্কবিলাক নল'ব পৰিয়ালক অকণমান সময় দিব লাগিব এনেকুৱা নহয় যে আপুনি কাম কৰিলে বুলিয়ে যে পৰিয়ালক একেবাৰে সময় দিবলৈ বাদ দি দিব সেই বস্তুবিলাক আপোনালোকে নকৰিব এই মাহটো আপোনালোকৰ ক'বলৈ গ'লে বীজ ৰোপণৰ মাহ মানে কিবা এটা কামৰ বীজ ৰোপণ কৰাৰ কাৰণে অত্যন্ত উত্তম মাহ বুলি আপোনালোকে ক'ব পাৰিব যাত্ৰা যদি আপোনালোকে এইটো মাহত কৰে তেতিয়াহ'লে আপোনালোকে মন্দিৰত পইচা বা চাউল আপোনালোকে দান কৰিব যাত্ৰা কৰাৰ আগত চাউল বা পইচা আপোনালোকে মন্দিৰত দান কৰি পেলাই যাব পিতলৰ লোটাত আপোনালোকে পানী ভৰাই পেলাই ঢাকি থ'ব এই কামটো যদি আপোনালোকে কৰে পিতলৰ লোটাত পানী ভৰাই পেলাই ঢাকি থৈ পেলাই সেই পানী আকৌ আপোনালোকে সেৱনো কৰিব পাৰে এনে ঢাকি থ'ব পাৰে আৰু কাণত আপোনালোকে কেশৰৰ তিলক লগাব কেশৰ মানে চেফ্ৰনৰ আপোনালোকে তিলক লগাব পাৰে এইকেইটা ৰিমেডি আপোনালোকে কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব আমি কৰ্কট ৰাশিৰ কাৰণে আলোচনা কৰিম কৰ্কট ৰাশিৰ কাৰণে গ্ৰহণৰ প্ৰভাৱত আপোনালোকৰ বহু ধৰণৰ কিছুমান অস্তব্যস্ততা জীৱনত প্ৰৱেশ কৰিব পাৰে গ্ৰহণৰ প্ৰভাৱ পৰিব সেইটোৱে আপোনালোকৰ মানসিকভাৱেও বহু ধৰণৰ চেঞ্জ লৈ আহিব পাৰে স্বভাৱ চৰিত্ৰটো আপোনালোকৰ চেঞ্জ লৈ আহিব পাৰে কামত আপোনালোকৰ ফ'কাছ নহ'ব পাৰে কামত ফ'কাছ কৰিব নোৱাৰা হ'ব পাৰে মনটো বিচলিত হৈ থাকিব পাৰে আৰু লগতে জীৱন সংগীয়ে আপোনালোকৰ কথা নুবুজাৰ কাৰণে বা ভুল বুজাবুজি জীৱন সংগীৰ লগত হ'ব পাৰে কামত আপোনালোকৰ প্ৰডাক্টিভিটি কমিব বাঢ়িব লাগে কিন্তু আপোনালোকৰ কমিবহে গতিকে এই প্ৰব্লেমবিলাক গ্ৰহণৰ প্ৰভাৱো বহুত যিখিনি আপোনালোকৰ ওপৰত পৰিব সেইখিনিয়ে এই অসুবিধাসমূহ লৈ আনিব মেহনত আপোনালোকে বঢ়াবলৈ চেষ্টা কৰক কাৰণ প্ৰডাক্টিভিটি আপোনালোকে কমিব যিহেতু শ্ল' হৈ যাব আপোনালোকে নিজকে কেনেকৈ এক্টিভ কৰা যায় সেই বস্তুটোত দিনে ৰাতি আপোনালোকে গুৰুত্ব দিব লাগিব তেতিয়াহে আপোনালোকে নিজে যেতিয়া চেষ্টা কৰিব অকণমান যেতিয়া কিছুমান প্ৰেক্টিচ হাতত ল'ব তেতিয়াহে বস্তুটো আগলৈ যাব পাৰিব সমস্যা আপোনালোকৰ বিভিন্ন ধৰণৰ হ'ব পাৰে ডিঙিটোৰ পৰা ওপৰৰ যিকোনো সমস্যা আপোনালোকৰ হ'ব পাৰে ডিঙিৰ পৰা ওপৰলৈ আমাৰ যিমানখিনি ধৰক অংগ আছে সেইখিনিৰ লগত জড়িত আপোনালোকৰ সমস্যা দেখা দিব পাৰে তাত আপোনালোকৰ ধৰক ডিঙিৰ বিষ কাণৰ বিষ নাকৰ বিষ বা যিকোনো চাইনাছ বা যিকোনো প্ৰব্লেম খজুতি হ'ব পাৰে আপোনালোকে খাদ্যৰ পৰা অকণমান বাচিব লাগিব খাদ্যৰ পৰা যিকোনো স্বাস্থ্য বেয়া হোৱা আপোনালোকৰ এইটো মাহত দেখা গৈছে গতিকে খাদ্য খাওঁতেও সাৱধানে খাদ্য খালে আপোনালোকে বাচিব পাৰিব ভগৱানৰ কৃপা আপোনালোকে প্ৰাপ্তি এই মাহটোত অৱশ্যে কৰিব যেতিয়া সকলোফালে ৰাস্তা বন্ধ হৈ যায় ভগৱানৰ দুৱাৰখন খোলা থাকে বুলি কয় গতিকে সেইটোৱে হয়তো আপোনালোকৰ ক্ষেত্ৰতো হ'ব মানুহৰ আগত আপোনালোকে ভিজিবল হৈ থাকক যিমান মানুহে আপোনালোকক ধৰক বিচাৰে বা অমুকক লগ কৰিব বিচাৰে বা অমুক ক'ত আছে তেনেকৈ সুধিলেই যাতে মানুহে আপোনালোকৰ খবৰটো পায় আপোনালোক যাতে মানুহৰ কাৰণে ভিজিবল হৈ থাকে সেই বস্তুটোত আপোনালোকে গুৰুত্ব দিব লাগিব নিজৰ শক্তিবিলাক আপোনালোকে পাহৰি নাযাব হনুমানে যেনেকৈ নিজৰ শক্তি পাহৰি থাকে তেনেকৈ বহুতে নিজৰ শক্তিবিলাক পাহৰি থাকে নিজকে বৰ এলাইবাদু বুলি ভাবি লয় সেই কথাটোৱে জীৱনত বহুত পিছলৈ মানুহজনক ঠেলি দিয়ে বা উন্নতিৰ পথত ক'বলৈ গ'লে আগবাঢ়িবলৈ নিদিয়ে এই সময়খিনি যদিও বা বেয়া বুলি মই আপোনালোকক ৰাশিফলটোত কৈছোঁ কিন্তু এটা কথা আপোনালোকে মন কৰিব দৰৱ খালে যেনেকৈ মানুহজন ৰিকভাৰী হৈ থাকে আপোনালোকৰ তেনেকুৱা এটা ষ্টেজ এই মাহটোত চলি থাকিব মানে ৰিকভাৰী হৈ থাকিব আপোনালোকে
ৰিকভাৰী হৈ থাকিব মানে কি অনাগত দিনত ভাল সম্ভাৱনা দেখা পাব গতিকে প্ৰতি সোমবাৰে আপোনালোকে যদি কিবা ৰিমেডি কৰিম বুলি ভাবিছে তেতিয়াহলে প্ৰতি সোমবাৰে আপোনালোকে চাউল অকণমান পানীত বিসৰ্জন দিব পাৰে বা শিৱলিংগত আপোনালোকে চাউল অৰ্পণ কৰিব পাৰে কেশৰৰ তিলক মানে চেফ্ৰনৰ ফুট আপোনালোকে ল'ব পাৰে কপালত কাণত আৰু ডিঙিৰ মধ্যত কণ্ঠত আপোনালোকে কেশৰৰ তিলক চেফ্ৰনৰ যদি ফুট লগায় তেতিয়াহলে আপোনালোকৰ খুব ভাল হ'ব এতিয়া আহকচোন আমি সিংহ ৰাশিৰ কাৰণে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে খুব বিশেষ মাহ বুলি ক'ব লাগিব বহু ধৰণৰ ক্ষেত্ৰত ৰৈ থকা কামবিলাক আপোনালোকৰ বনিব সেই কাৰণেও আপোনালোকৰ কাৰণে এই মাহটো বিশেষ যেন আপোনালোকৰ অনুভৱ মানুহৰ নিগেটিভ ঊৰ্জা বা জ্বলনৰ আপোনালোকে শিকাৰ হ'ব পাৰে মানুহে আপোনালোকৰ ওপৰত হিংসা দ্বেষ এনেকুৱা ধৰণৰ ভাববিলাক প্ৰকট কৰিব পাৰে বা সেইটো দৃষ্টিৰে আপোনালোকক চাব পাৰে সেইটো এটা আপোনালোকৰ কাৰণে বেয়া ক'বলৈ গ'লে এই মাহটো নাম বেয়া হোৱাৰ আপোনালোকৰ সম্ভাৱনা আছে গতিকে সাৱধান হৈ পেলাই কামবিলাক কৰিব যিবিলাক কাম আইনগতভাৱে দণ্ডনীয় সেইবিলাক কামৰ পৰা বাচি থাকিব এলাহ আপোনালোকৰ বৃদ্ধি হ'ব সেইটোক আপোনালোকে নিজে কণ্ট্ৰল কৰিব লাগিব কাৰণ এলাহ যেতিয়া বাঢ়ি যায় তেতিয়াহ'লে শনিয়ে কণ্ট্ৰল কৰিবলৈ ধৰে গতিকে সেইকাৰণে এলাহ কমোৱাটো জৰুৰী আলোচনা কৰি পেলাই যিকোনো কথা আপোনালোকে সিদ্ধান্ত ল'ব ঘপককৈ যিকোনো কথাত নিজেই অকলে অকলে ভাবি চিন্তি পেলাই কামটো কৰি নেপেলাব কোনোবা জনা এজন মানুহৰ লগত আলোচনা কৰিব নহ'লে পৰিয়ালৰ বিভিন্ন সদস্যৰ লগত আলোচনা কৰি পেলাই আপোনালোকে কামবিলাক কৰিব পাৰে বেলেগৰ কামতকৈ আপোনালোকে নিজৰ কামবিলাকক বেছি গুৰুত্ব দিব আৰু বেলেগে কেনেকৈ কৰি আছে কি কৰি আছে সেইটোতকৈ অকণমান নিজকে আপডেট কৰি ৰাখিবলৈ চেষ্টা কৰিব সেই বস্তুটোত গুৰুত্ব দিব ঊৰ্জা আপোনালোকে পজিটিভ কৰি ৰাখিব লাগিব ঊৰ্জা যদি নিগেটিভ হয় তেতিয়াহ'লে আপোনালোকৰ বাকী যিমানবিলাক প্ৰব্লেমৰ কথা মই কৈছোঁ সেইবিলাক বাঢ়িবলৈ ধৰিব গেজেট আপোনালোকৰ ঘৰলৈ আহিব পাৰে যিকোনো ইম্পৰ্টেণ্ট গেজেট আপোনালোকে কিনিব পাৰে খৰচ ঘৰৰ কামত আপোনালোকৰ হ'ব ঘৰৰ যিকোনো ধৰক সজোৱা পৰোৱা বা কিবা বস্তু কিনাত ঘৰৰ অভাৱ পূৰণত আপোনালোকৰ খৰচ হ'ব বাণীত আপোনালোকে সংযম কৰিলে ভাল হ'ব বাণীত যদি সংযম নকৰে সমস্যা আহিব পাৰে ধন আপোনালোকৰ আহিব সেইমতে এই মাহটোত আপোনালোকৰ খৰচো যাব এতিয়া আপোনালোকে ৰিমেডি হিচাপে এই মাহটোত কি কৰিব পানৰ পাতত আপোনালোকে ৰাম ৰাম লিখি পেলাই 21খন পান পাতত ৰাম 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 এনেকৈ লিখি পেলাই আপোনালোকে হনুমান বাবা মালা ৰূপে পিন্ধাই দিওঁ সেন্দুৰী হনুমান বাবা হ'লে বেছি ভাল য'ত সেন্দুৰ লগাই থোৱা থাকে মানে সেন্দুৰী হনুমান বাবা মালা হিচাপে আপোনালোকে পিন্ধাব পাৰে আৰু আপোনালোকে ৰঙা মলি সূতা যে হাতত বান্ধে তেনেকুৱা সূতা এডালত 11 বাৰ হনুমান চালিচা পাঠ কৰি পেলাই সেই সূতাডাল আপোনালোকে নিজৰ হাতত বান্ধি ল'ব পাৰে সোঁ হাতত আৰু যেতিয়াই কিবা প্ৰব্লেম হয় সেই সূতাডাল আপোনালোকে ভালকৈ চুই পেলাই অকণমান হনুমান চালিচা আওৰাব পাৰে তেতিয়া আপোনালোকৰ সেই বস্তুবিলাকৰ পৰা আপোনালোকে অব্যাহতি পাব পাৰিব এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে গ্ৰহণ আপোনালোকৰ দ্বাদশত যিহেতু থাকিব বিভিন্ন ধৰণৰ কেছ মামলা আদিৰ সম্ভাৱনা আপোনালোকৰ দেখা গৈছে বিভিন্ন তেনেকুৱা ধৰণৰ বস্তু বা যিকোনো বন্ধনত আপোনালোকে ফচিব পাৰে কষ্ট অকণমান দিব দ্বাদশত গ্ৰহণ লাগিলে বিভিন্ন ধৰণৰ স্বাস্থ্যপক্ষীয় কষ্টবিলাকো আপোনালোকৰ হ'ব পাৰে ইমিউনিটিটো আপোনালোকৰ দুৰ্বল হৈ থাকিব কিছুমান বেমাৰে যদি নেৰানেপেৰাকৈ লাগি আছিলে সেইবিলাক আপোনালোকৰ বাঢ়িব পাৰে মংগল দ্বিতীয় স্থানত আহি পেলাই আপোনালোকৰ বাণী কৰ্কশ কৰিব বা আপোনালোকৰ কুটুম্বৰ লগত বিবাদ উৎপন্ন কৰিব পাৰে আৰু ধন হানি কৰাব পাৰে আপোনালোকৰ বাণীত অসংযমিত হোৱা লগতে দাঁতৰ বিষ কাণৰ বিষ আদি প্ৰব্লেমবিলাক এই সময়ছোৱাত আপোনালোকে দেখা পাব পাৰে সিদ্ধান্ত ল'বলৈ আপোনালোকৰ সমস্যা হ'ব পাৰে কিবা এটা কাম ধৰক কৰিবলৈ লৈছে তাত সিদ্ধান্ত ল'ব নোৱাৰা হৈছে কি কৰোঁ কি নকৰোঁ বেলেগকো সুধি তত পোৱা নাই নিজেও বিবেচনা মানে কৰি পেলাই ল'ব পৰা নাই এনেকুৱা স্থিতি আপোনালোকৰ হোৱা যেন দেখা গৈছে প্লেনিংবোৰ আপোনালোকে খটুৱাব নোৱাৰিব জাষ্ট প্লেনিঙে কৰি থাকিব মনত নতুন নতুন প্লেনিং চলি থাকিব কিন্তু আপোনালোকে খটুৱাব নোৱাৰিব আপোনালোকে যিকোনো কামত পস্তাই থকাৰ নিচিনা ফিল কৰিব মানে এনে যেন আপোনালোকে পস্তাই আছে জীৱনটোক লৈ কিবা কামক লৈ তেনেকুৱা ধৰণৰ নিগেটিভ থিংকিং আহি থাকিব মাহৰ মধ্যৰ ফাললৈ লোকচান হোৱা কামবিলাক আকৌ ঠিক হ'বলৈ ধৰিব জেগাত আহিবলৈ ধৰিব মানে যিবিলাকে আপোনালোকক বহুত বেছি টেনশ্যন দি আছিলে সেই কামবিলাক লাহে লাহে ভাললৈ আহিবলৈ ধৰিব আপোনালোকে সাৰ্থকতা পাবলৈ হ'লে বেছিকৈ আদৰ্শবাদী নহ'ব বা আদৰ্শবাদীতাৰ সহায় আপোনালোকে বেছিকৈ ল'লে প্ৰব্লেম হ'ব আপোনালোকে অকণমান চতুৰালিহে খটুৱাব লাগিব চতুৰালি খটুৱালেহে আপোনালোকে সফল হ'ব পাৰিব বা আপোনালোকে সাৰ্থক হ'ব পাৰিব যিকোনো কামত না কৰিবলৈ শিকিব লাগে আপোনালোকে না যেহেতু ক'ব নোৱাৰে কন্যা ৰাশিৰ মানুহবিলাকে গতিকে আপোনালোকে মানুহক না কৰিবলৈ শিকিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব আজিকালি চব কথাতে হাঁ কৈ পেলাই লাভ নাই বৰ্তমান যুগত স্বাস্থ্যৰ সমস্যা আপোনালোকৰ বিভিন্ন ধৰণৰ দেখুৱাইছে স্বাস্থ্যক লৈ বিশেষ কেয়াৰ ল'ব বাহিৰা উদং হৈ থকা বস্তুবোৰ পৰাপক্ষত নাখাব প্ৰতি শনিবাৰে আহঁতৰ তলত পানী ঢালিব আপোনালোকে আৰু পঢ়া শুনা ক্ষেত্ৰত যিবিলাক বস্তু ধৰক ইউজ হয় সেই তেনেকুৱা বস্তুবিলাক আপোনালোকে কোনোবা মানুহক তেনেকুৱা মানুহ যিবিলাকক নেকি পঢ়া শুনা বস্তু লাগে তেনেকুৱা ল'ৰা ছোৱালীক আপোনালোকে ডনেট কৰিব পাৰে এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে কাম কাৰোবাৰ আপোনালোকৰ বৃদ্ধি হ'ব ব্যৱসায় বৃদ্ধি হ'ব নতুন নতুন ৰাস্তা আপোনালোকে পাব পাৰিব শনিয়ে কিন্তু যদিওবা আপোনালোকক শুক্ৰৰে ৰাস্তা দিব কিন্তু শনিয়ে কি কৰিব ৰাস্তাবিলাক কঠিন কৰি দিব ৰাস্তাত মানে পাৰিলে মাজে সময়ে কাঁইট পেলাই দিব মানে নিগেটিভিটি আনি দিব মনত অকণমান নিগেটিভিটি আনিব বাধা আনিব বাধা অহা যেন আপোনালোকৰ অনুভৱ হ'ব
ৰিস্ক আপোনালোকে বেছিকে ল'ব নোৱাৰিব বা নোলোৱাটোৱে আপোনালোকৰ কাৰণে ৰিস্ক নোলোৱাটোৱে ভাল হ'ব আৰু আপোনালোকৰ ধনৰ আগমন এইটো মাহত হ'ব কিন্তু নভবা নিচিন্তাকৈ যিকোনো খৰচ কৰিলে সেই লাভটো আপোনালোকৰ হানি যেনে দেখা পাব পাৰিব খাদ্যৰ ক্ষেত্ৰত আপোনালোকে ধ্যান দিব লাগিব খাদ্যৰ পৰা যিবিলাক বেমাৰ হয় নৰমেলি সেইবিলাক হোৱাৰ সম্ভাৱনা দেখা গৈছে স্বাস্থ্য বেয়া হোৱা ইনফেকচন হোৱা আদি সম্ভাৱনা আপোনালোকৰ সেকেন্ড হাফৰ পৰা দেখা গৈছে মাহটোৰ মানে ভ্ৰমণৰ যুগ আপোনালোকৰ কাৰণে বনিব বাহনৰ ক্ষেত্ৰত কিন্তু কিছু কেয়াৰ ল'ব লাগিব বাহন চাহন ইলেক্ট্ৰনিক বস্তু বেয়া হোৱাৰ সম্ভাৱনা বহুত দেখুৱাইছে আৰু এই মাহটোত আপোনালোকে কি এনেকুৱা কাম কৰিব বা কি এনেকুৱা ৰিমেডি কৰিব যিটো নেকি গোটেই মাহটো আপোনালোকৰ ভালেৰে পাৰ কৰিব পাৰিব মঙ্গলবাৰে আপোনালোকে গজেন্দ্ৰ উপাখ্যান পাঠ কৰিব বা গজেন্দ্ৰ মোক্ষ পাঠটো আপোনালোকে কৰিব হিন্দীতে হওক বা অসমীয়াতে হওক আৰু গুৰুবাৰে আপোনালোকে গীতা পাঠ কৰিব এই দুটা ৰিমেডি আপোনালোকে যদি কৰে এই যিমানখিনি প্ৰবলেমছৰ কথা কৈছো এটা প্ৰবলেমছ আপোনালোকে ফেচ কৰিবলগীয়া নহব এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে বৃশ্চিক ৰাশিৰ কাৰণে কাম কাজত এই মাহটো প্ৰভাৱিত হ'ব মানে ভালভাৱে নহয় বেয়াভাৱেহে প্ৰভাৱিত হ'ব কাম কাৰোবাৰত প্ৰভাৱ পেলোৱা এই মাহটোৱে আপোনালোকক মানসিক চিন্তাও বৃদ্ধি কৰিব কাম এইটো মাহত আপোনালোকে সলনি কৰিব পাৰে যিবিলাক মানুহে বাৰে কাম সলাই থাকে তেওঁলোকেতো 100% এইটো মাহত কাম আকৌ সলোৱাৰ সম্ভাৱনা দেখা গৈছে কমফৰ্ট জোনত আপোনালোকে থাকিলে সফল হ'ব নোৱাৰিব কমফৰ্ট জোনৰ পৰা বাহিৰলৈ গৈ পেলাই অকনমান যেতিয়া ৰিস্ক ল'ব তেতিয়াহে আপোনালোকে সফলতা পাব পাৰিব বা উচিত অৰ্থত আপোনালোকে মানে সফল হ'ব যিকোনো ধৰণৰ বাধা আপোনালোকৰ জীৱনত অনুভৱ কৰিব পাৰে আৰু সেই বাধাবিলাকৰ পৰা ওলাবলৈ আপোনালোকে কি কৰিব লাগিব নিজকে আপডেট কৰি ৰাখিব লাগিব 10 জনে যেটো কথা জানে হেতু কথা আপুনিও আপডেট হৈ থাকিব লাগিব বৰ্তমান সময়ৰ বৰ্তমান যুগৰ লগত খুজ মিলাই পেলাই আপোনালোকে চলিব লাগিব কোৱালিটি আপোনালোকে কামত দিব লাগিব লাগিলে যিয়ে কাম নকৰক আপোনালোকে যেনেকুৱা কামে নকৰক তাত আপোনালোকে কোৱালিটিটো মেইনটেইন কৰিব লাগিব কোৱালিটি দিবলৈ চেষ্টা কৰিব লাগিব দৌৰাদৌৰিত কোনো ধৰণৰ কাম এইটো মাহত নকৰিব দৌৰাদৌৰিত কৰা কামবিলাক এইটো মাহত আপোনালোকৰ বেয়া হ'ব ঘপকৈ বিয়া পাতা ডিসিশন লোৱা আৰু ঘপকৈ বিয়া ভাঙা ডিসিশন লোৱা বা যিকোনো ডিসিশন এনেকুৱা যিবিলাক নেকি ঘপকৈ লৈ ল'ব আৰু ঘপকৈ আপোনালোকে এৰাও দিব এনেকুৱা ধৰণৰ প্ৰবলেম আপোনালোকৰ হ'ব পাৰে গতিকে সাৱধান বিবাহৰ ডিসিশন যদি লম বুলি ভাবিছে কোৰ্ট মেৰেজে হওক বা নৰ্মেল আমাৰ যেটো সাংস্কৃতিক বিবাহ হেতুৱে হওক আপোনালোকে নকৰাটো ভাল হ'ব ঘপককৈ কৈ নিদিব বলে মন গল অলপমান ভাল লাগিলে সব ঠিক আছে যেন লাগিছে ঘপককৈ বিয়া পাতি দিলে এনেকুৱা আপোনালোকে নকৰিব সিদ্ধান্ত যদি তেনেকে লয় এবাৰ প্ৰস্তাৱলগীয়া হ'ব পাৰে আপোনালোকে এনেকুৱা কি কৰিব যিটোৱে নেকি আপোনালোকৰ গোটেই মাহটো ভালকৈ পাৰ কৰিব পাৰিব শুক্ৰবাৰে আপোনালোকে গৰু সেউজীয়া ঘাঁহ খুৱাব লাগে নহলে যিকোনো সেউজীয়া সবজি আপোনালোকে খুৱাব পাৰে আৰু বাকলি থকা আমাৰ বাকলি থকা যেটো ৰঙা বাদামৰ ওপৰত যে বগাকে কাঠৰ নিচিনা বাকলি থাকে হেতু যেটো বাদাম হে বাদামটো এক অঞ্জলি মানে এনেকে হাতৰ ধৰক এনেকে যদি আমি কাজলিটো বনাও একাজলি আপোনালোকে শিৱ মন্দিৰত দান কৰক শিৱলিংগৰ ওচৰত আপোনালোকে প্ৰতি শনিবাৰে একাজলি বাদাম সমৰ্পণ কৰক এই ৰিমেডি দুটা যদি আপোনালোকে কৰি দিয়ে অত্যন্ত উত্তম ফল লাভ কৰিব পাৰিব এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে কামত আপোনালোকৰ এনাৰ্জি বাঢ়িব কামত অকনমান দৃষ্টিভংগীবিলাক আপোনালোকৰ বেলেগ ধৰণৰ হ'ব কিন্তু কামত সমস্যাও মাজে মাজে দেখা পাব ৰুটিন ভালকৈ আপোনালোকে বনাই ৰাখিব দিনটো ৰুটিন যদি বেয়া হয় আপোনালোকৰ মাজত যদি এলাহ আহি যায় তেতিয়া হলে বহুত বেছি প্ৰবলেমত পৰিব পাৰে ভাগ্যত কিছু বাধা দেখাইছে বেয়া শব্দ মানে মুখৰ পৰা আপোনালোকে পৰাপক্ষত নুলিয়াব মানে নিজৰ বাণীত আপোনালোকে বহুত সংযম এই মাহটোত আপোনালোকে কৰিব লাগিব দেউতাকৰ হেলথ বেয়া হ'ব পাৰে আৰু দেউতাকৰ লগত বিবাদো উৎপন্ন হ'ব পাৰে নতুন মানুহৰ লগত আপোনালোকৰ সংযোগ বাঢ়িব হেতু ভাল কথা নেটৱৰ্কিংটো বাঢ়িব কিন্তু আপোনালোকৰ যিকোনো কাম 99% হোৱাৰ পিছত 1% ধৰক আছে 1% হলে আৰু কামটো হৈ যাব তেনেকুৱাত আপোনালোকৰ আহি প্লাই কি হ'ব কামটো ৰৈ যাব বা আগনবহা হৈ যাব হেতু আপোনালোকৰ সবতছে ডাঙৰ প্ৰবলেম বনি যাব আপোনালোকৰ এই গোটেই মাহটোতে মুড সুইংছৰ সমস্যাটো বহুত বেছিকৈ হ'ব ধনো আপোনালোকৰ বেছিকৈ ব্যয় হ'ব কবলৈ গলে চন্দ্ৰমা মানে চন্দ্ৰ গ্ৰহটো আপোনালোকৰ আনষ্টেবল হৈ এই মাহটোত থাকিব আপোনালোকে দুখীয়া লোকক বনোৱা খাদ্য খুৱাব লাগে এই গোটেই মাহটোত যদি অকনমান ৰিলিফ বিচাৰে তেতিয়া হলে বনাই খোৱা ৰন্ধা ভোজন যিকোনো ৰুটি পুৰি ভাত আপোনালোকে দুখীয়া মানুহক খুৱাব আৰু এনেকুৱা মানুহক খুৱাব যি নেকি কৰ্ম কৰি পেলাই খাই আছে ভিখাৰী হৈ দিনটো বহি পেলাই ভিক্ষা মাগি খাই আছে একো কৰ্ম নকৰে তেনেকুৱা মানুহক দিয়াতকৈ যি কৰ্ম কৰি কষ্ট কৰি খাই আছে কিন্তু তথাপিতো তেওঁলোকৰ অৱস্থা ভাল নহয় তেনেকুৱা মানুহকহে আপোনালোকে দান কৰিলে সুফল পাব পাৰিব মাকৰ লগত সম্পৰ্ক ভালে ৰখাটো এইটো মাহত দৰকাৰ হ'ব নহলে বেছি লাইফত প্ৰবলেম আহিব পাৰে এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে অষ্টমত আপোনালোকৰ গ্ৰহণ হ'ব বিভিন্ন ধৰণৰ গুপ্ত শত্ৰু আপোনালোকৰ উৎপন্ন হ'ব গুপ্ত ৰোগ উৎপন্ন হ'ব যিবিলাক নেকি ডায়াগনছ নহব মানে আপোনালোকৰ ধৰা নপৰিব এই সমস্যাটো সবতছে ডাঙৰ সমস্যা মোৰ মতে আজিৰ যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ ইমান উন্নতিৰ পিছতো কেতিয়াবা এনেকুৱা হয় মানুহে বহুত ধৰণৰ টেষ্ট কৰাই থাকে কিন্তু একো বেমাৰ ধৰা নপৰে ধৰা কি কাৰণে নপৰে কাৰণ বেমাৰটো শৰীৰত নাই বেমাৰটো গ্ৰহবিলাকৰ ক্ষেত্ৰত আছে সেই কাৰণে কোনো ধৰণৰ ডক্টৰী ৰিপৰ্টত সেই বস্তুটো ধৰা নপৰে বহুতে এইবিলাক কথা বিশ্বাস নকৰিব পাৰে মানে মানিব পাৰে কিন্তু যি বিশ্বাস কৰে যি মানে
সি ভালকৈ গম পাইছে যে মই কি কথা ক'বলৈ বিচাৰিছোঁ। কৰ্মস্থানত আপোনালোকৰ সমস্যা উৎপন্ন হ'ব, কাৰোবাৰ চকু পৰিব, ক'বলৈ গ'লে বেয়া নজৰ পৰিব আপোনালোকৰ কৰ্মস্থানত, ধনতো আপোনালোকৰ সমস্যা হ'ব আৰু 15 দিনৰ পিছত আপোনালোকৰ কামৰ এনাৰ্জি কিন্তু বাঢ়িব। মানে প্ৰথম 15 দিন যোৱাৰ পিছত কামৰ এনাৰ্জিটো অকণমান বঢ়া যেন আপোনালোকে অনুভৱ কৰিব পাৰিব। আপোনালোকে মানুহক যিমান পাৰে এইটো মাহত হেল্প কৰিবলৈ চেষ্টা কৰিব। সম্পত্তি আপোনালোকে লোৱা মেলাৰ কথা ভাবিব পাৰে, যিকোনো ভূমি ভৱন বাহনৰ কথা ভাবিব পাৰে বা সম্পত্তি লাভ হ'ব পাৰে। বিদেশ যোৱাৰ আপোনালোকৰ কাৰণে সংযোগ বনিব। বিদেশ যোৱাৰ কাৰণে যদি প্ৰয়াসৰত হৈ আছিলে এইটো মাহত সংযোগ বনিব পাৰে। স্লো বনি যাব আপোনালোকৰ গোটেই স্বাস্থ্যটো, আপোনালোকৰ গোটেই ব্যক্তিত্বটো স্লো হৈ যাব। এক্টিভ মানে বেছিকৈ নোহোৱা হ'ব আৰু কোনোবা যদি এক্টিভ আছিলে, বহুত ফাষ্ট আছিলে, তেওঁলোকো স্লো হৈ যাব। এই বস্তুটোৱে আপোনালোকৰ প্ৰব্লেম বঢ়াব। আপোনালোকে যিমান বডি মুভমেণ্টবিলাক বঢ়াব, এক্সাৰচাইজ যিকোনো তেনেকুৱা কৰিব, য'ত নেকি বডি মুভমেণ্টটো বহুত দেৰিলৈকে হৈ থাকে, তেতিয়া আপোনালোকে এই বস্তুটোৰ পৰা সকাহ পাব পাৰিব। আপোনালোকে গুৰুবাৰে যিকোনো মন্দিৰত, যিকোনো ধৰ্মীয় স্থানত বুটৰ দালি দান কৰিব, তেতিয়া আপোনালোকৰ ভাল হ'ব। অমাৱস্যাত আৰু পূৰ্ণিমাত আপোনালোকে গাখীৰ আৰু চাউল দান কৰিব পাৰে, তেতিয়াও আপোনালোকৰ ভাল হ'ব। আৰু শনিবাৰে নিমখীয়া বস্তু শ্ৰমিক শ্ৰেণী, মানে যিসকলে শ্ৰমিক হিচাপে কাম কৰে আমাৰ সমাজত, সেইসকলক আপোনালোকে নিমখীয়া বস্তু যদি খুৱায়, তেতিয়াহ'লে আপোনালোকৰ গোটেই মাহটো ভালকৈ পাৰ কৰিব পাৰিব। এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ কাৰণে আলোচনা কৰিম। কুম্ভ ৰাশি পাৰ্টনাৰৰ লগত আপোনালোকৰ সমস্যা দেখা পাব পাৰে, ভুল বুজাবুজি হ'ব পাৰে বা বিবাদ হ'ব পাৰে, বা আপোনালোকৰ কিবা কথাত ভাল নলগা যেন অনুভৱ হ'ব পাৰে। বিবাহত বিলম্ব হ'ব পাৰে, যদি আপোনাৰ বিবাহৰ কাৰণে যদি আপুনি উপযোগী কথাও চলি আছে কিন্তু ডেট ল'ব আপোনালোকে পৰা নাই, বা বিয়াখন এইটো বছৰতে পাতিম বা অহা বছৰতে পাতিম আপোনালোকে সিদ্ধান্ত ল'ব পৰা নাই। মনৰ স্থিতিটো অকণমান কণ্ট্ৰল যদি কৰে, তেতিয়াহ'লে বহুতবিলাক সমস্যাৰ সমাধান ওলাই পৰিব। মনটো একদম আউট অফ কণ্ট্ৰল হৈ থাকিব পাৰে। পৰিয়ালত বিবাদ হ'ব পাৰে, সৰু সুৰা কথাত বা ডাঙৰ কথাটো হ'ব পাৰে। আয় বৃদ্ধি আপোনালোকৰ হ'ব, কিন্তু মেহনতটো বহুত বেছিকৈ খুজিব, মানে মেহনত বেছিকৈ কৰিব লাগিব, তেতিয়া আপোনালোকৰ আয়ো বৃদ্ধি হ'ব। বিভিন্ন ধৰণৰ অফাৰো পাব এইটো মাহত, উন্নতি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ চান্স পাব। আৰু নেটৱৰ্কিংটো আপোনালোকে ভাল বনাবলৈ চেষ্টা কৰিব মানুহৰ লগত। স্বাস্থ্যৰ সমস্যা বুলি ক'বলৈ গ'লে এচিডিটিৰ প্ৰব্লেমটো এইটো মাহত আপোনালোকে বেছিকৈ পাব। আৰু নজৰ লগা, ঘনে ঘনে নজৰ লগা বা পানীৰ পৰা হোৱা সমস্যা, যিকোনো বস্তু যিটো নেকি বেমাৰ পানীৰ পৰা হয়, তেনেকুৱা সমস্যাবিলাক আপোনালোকৰ কাৰণে দেখা দিব পাৰে। আপোনালোকে ৰিমেডি হিচাপত পূৰ্ণিমা, অমাৱস্যা আৰু সংক্ৰান্তি এই দিনকেইটাত পূৰ্বপুৰুষৰ নামত কিবা নহয় কিবা ভোজন আপোনালোকে মানুহক কৰাওক। আপোনালোকৰ তেতিয়া এই গোটেই প্ৰব্লেমবিলাক, এই গোটেই বাধাবিলাক আঁতৰি যাব। এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ কাৰণে এই গোটেই মাহটোত আপোনালোকৰ মেহনতটো বহুত বঢ়াই দিব। শনিয়ে মেহনতটো বঢ়াই দিব, কিন্তু ৰিজাল্টটো ভাল কৰিব, ৰিজাল্টটো বঢ়াই দিব। মেহনত আপোনালোকে বেছি কৰিব হয়, কিন্তু ৰিজাল্টটো আপোনালোকে ভাল যেন অনুভৱ কৰিব। আৰু আপোনালোকৰ পুৰণি যদি বিবাদ চলি আছিলে, কিবা নহয় কিবাত যদি আপোনালোকৰ প্ৰব্লেম চলি আছিলে, বিবাদ হৈ আছিলে, সেই বিবাদবিলাক আপোনালোকে এইটো মাহত শেষ হোৱা যেন দেখা পাব। সেইটোৰ পৰা বিৰাট আপোনালোকে অব্যাহতি পাব। रोजगाৰৰ সাধন আপোনালোকে পাব বিচাৰি, নতুন रोजगाৰৰ প্ৰাপ্তি আপোনালোকৰ জীৱনত হ'ব, বা তেনেকুৱা আইডিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব, বা এনেকুৱা আইডিয়া আপোনালোকৰ মনলৈ আহিব যিটো নেকি এপ্লাই কৰি পেলাই আপোনালোকে নতুন এটা ইনকামৰ সোৰ্স বনাব পাৰিব। বাণীত আপোনালোকে সংযম ৰাখিব লাগিব, বিবাদৰ পৰা দূৰত্ব বনাই ৰাখিব লাগিব। আপোনালোকে লোন নল'ব, বহুত যদি দৰকাৰ নহয়। লোন কিন্তু বহুত পাব এইটো মাহত, আপোনালোকে খুজিলেই লোন পাব, এনেকুৱা পৰিস্থিতি বনিব, নিজে ফোন আহিব লোনৰ কাৰণে। কিন্তু কিছুমান মানুহ আকৌ লোন পালে লৈ লয়, তাৰপিছত মানে কিবা খৰচা চলাই ঘৰকে চলাই পেলাই বা এনেই লোনটো লৈ লয়। তেনেকুৱা নকৰিব। বহুত যদি লোন লোৱাৰ আপোনালোকৰ প্ৰয়োজন আছে, অনুভৱ তেনেকুৱা কৰিছে, তেতিয়াহ'লেহে আপোনালোকে লোন ল'ব, নহ'লে আপোনালোকে লোন নল'ব। কৰ্মলাভৰ যুগ দেখুৱাইছে। আৰু বেমাৰ আদি যদি আমি কিবা চাবলৈ যাওঁ, বোলে কেনেকুৱা হ'ব স্বাস্থ্য এইটো মাহত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ মানে পেচাবৰ প্ৰব্লেম হ'ব পাৰে, ইউৰিন ইনফেকশ্যন আপোনালোকৰ হ'ব পাৰে। সেইটোৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগে, নৰ্মেলি চবেই জানে, পানী চানী বেছিকৈ খাব লাগে, জ্বলা পোৰা বস্তু বেছিকৈ খাব নালাগে, মছলাজাতীয় বস্তু, জ্বলা বস্তু বেছিকৈ খাব নালাগে, ৰ'দত বেছি টাইম থিয় হৈ থাকিব নালাগে, বা এনে কোনো বেছি দৰকাৰ নাথাকিলে আপোনালোকে ৰ'দত ঘূৰি ফুৰিব নালাগে। আজি আপোনাৰ এই গোটেই মাহটোৰ কাৰণে আপোনালোকে উপায় হিচাপে কি কৰিব, কুকুৰক যদি আপোনালোকে সেৱা শুশ্ৰূষা কৰে, সেইবুলি সেৱা শুশ্ৰূষাৰ মতলব এইটো নহয় যে কুকুৰ এটা আপুনি ঘৰলৈ আনি ল'ব। আপোনালোকে ৰাস্তাৰ কুকুৰকো আপোনালোকে গধূলি খাদ্য দিব পাৰে। গধূলি যদি খাদ্য ব্ৰেড বিস্কুট দিয়ে, তেতিয়াহ'লেও আপোনালোকে সেইটো কুকুৰৰ সেৱা শুশ্ৰূষা কৰাই বুজাব। গতিকে তেনেকুৱা কৰিব পাৰে। কোনোবা কুকুৰ আপোনালোকে দুখ পাই ৰাস্তাত পৰি আছে, ট্ৰিটমেণ্ট কৰাব পাৰে। তেনেকুৱা কামবিলাক কৰিলে শনি আৰু কেতু গ্ৰহৰ ভাল প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব। আৰু এটা ৰিমেডি কৰিব, এই মানে যদিও বা ঘৰত আগৰ পৰাই তুলসী গছ আছে, আপোনালোকে আকৌ এজোপা তুলসী গছ লৈ আনিব। সেউজীয়া তুলসী আৰু ক'লা তুলসী এই দুইজোপা আপোনালোকে দুইজোপা গছৰ পুলি আপোনালোকে আনি পেলাই এইটো মাহত লগাব পাৰে। তেতিয়া লক্ষ্মী স্থিৰ হ'ব বা লক্ষ্মী প্ৰাপ্তি হোৱাত সহায় হ'ব পাৰিব।
যদি আপোনালোকৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে আমাৰ উৎসাহ বৰ্ধন কৰিব, এটা লাইক মাৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু তলত কমেণ্ট কৰিবলৈ নেপাহৰিব। কিছুমান ভিডিঅ' বা কিছুমান ইনফৰমেশ্যনে মানুহৰ লাইফটো সলনি কৰাৰ ক্ষমতা ৰাখে, গতিকে যিমান পাৰে শ্বেয়াৰ কৰিব। যদি আপোনালোকে ভাবিছে যে এই চেনেলটো সমাজৰ কাৰণে কল্যাণকাৰী বুলি, আমাক নিশ্চিত ৰূপে আপোনালোকে আগুৱাই নিব। আমি এতিয়া 12টা ৰাশিৰে মাহেকীয়া ৰাশিফল ক'লো। অনাগত দিনত বহুতবিলাক কণ্টেণ্ট লৈ আহি থাকিম, যিবিলাকে নেকি আপোনালোকক জীৱনটো ভালকৈ সুচাৰুৰূপে চলাত হয়তো সহায় কৰিব পাৰিব। ধন্যবাদ।